নৃশংস হত্যাকাণ্ড দা লাখুটিৰে আক্ৰমণ কৰি হত্যা এজনক ঘাতকৰ ভূমিকাত মোমায়েকৰ পৰিয়াল পুনৰ সংঘটিত হোৱা নৃশংস হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে লংকাৰ বৰজাৰণীৰ ৭ নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড দা লাখুটিৰে আক্ৰমণ কৰি হত্যা কৰা হয় ইছলাম উদ্দিনক জানিব পৰা মতে অঞ্চলটো ট্ৰেক্টৰ সুমুৱাক লৈ বিবাদত মধ্যস্থতা কৰিবলৈ ইছলাম উদ্দিনক মাতি নিছিল বাইকে কিন্তু বিবাদৰ পৰিণতিত উত্তপ্ত হ'ল পৰিস্থিতি তৰ্কাতৰ্কিৰ মাজতে পথৰ কাষতে সকলোৰে সন্মুখত দা লাঠিৰে নৃশংসভাৱে আক্ৰমণ কৰে ইছলাম উদ্দিনক ঘাতকৰ ভূমিকাত অৱতীৰ্ণ হ'ল খুদ ইছলাম উদ্দিনৰ মোমায়েকৰ পৰিয়ালটোৰ হানিফ ইমান উদ্দিন ইয়াহিয়াসহ ৫-৬ জনে মিলি হত্যা কৰে ইছলামক হত্যাকাণ্ডৰ খবৰ বিয়পি যোৱাত তীব্ৰ চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত সি আমাৰ বাইদেউৰ ঘৰত মৰণা মাৰি থাকে মানে ইছলাম উদ্দিন মৰণা মাৰিবলৈ ট্ৰেক্টৰ সোমোৱাইছে ইহঁতে হানিফুদ্দিনে আৰু হানিফুদ্দিনৰ ভাইকেইটা ইহঁতে ৫ জনে ট্ৰেক্টৰ সোমাব নিদিয়ে তেতিয়া আমাৰ বাইদেৱে ফোন মাৰিছে ইছলাম উদ্দিনক বোলে তুমি আহা ইহঁতে ট্ৰেক্টৰ সোমাব নিদিয়ে সি আহি আহোঁতে মানে ইহঁতে ইয়াত তাক পেলাই মাৰি দিলে ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী OC বিজয়া দাসসহ আৰক্ষীৰ এটা দল আৰক্ষীৰ তৎপৰতাত আটক হানিফুদ্দিন চাহিদা বেগম ইয়াহিয়া আহমেদ ৰহমান আলী আৰু কৰিম আলী দাৰে কোবাইছে আকৌ চাবলৈ মাৰিছে ডেগাৰ আছিলে হানিফুদ্দিন আৰু লেলা বুলি কয় ৰেখমাই বুলি কয় তাৰ পিতেক এটা হানিফুদ্দিনৰ কৰিমুদ্দিন ৫ জনে মাৰিলে ৫ জনে মাৰিছে একেবাৰে পৰিয়ালৰ আমাৰ বাইদেউহঁতে আনিছিলে ট্ৰেক্টৰ আনিছিলে মৰণা মাৰিবলৈ ট্ৰেক্টৰৰ বাধা দিছিলে তাৰমানে বাধা দিছিলে সোমাব নিদিয়ে বাধা দিওঁতে তাৰমানে ইছলাম উদ্দিনে মাতি আনিলে যে বাধা দিছে বুলি ইছলাম উদ্দিন আহোঁতে মাৰি দিলে ঘটনাৰ লগত জড়িত আন অভিযুক্তক আটক কৰিবলৈ অব্যাহত ৰাখিছে অভিযান লংকাৰ পৰা হেমন্ত গোস্বামী ৰিপৰ্ট ভিজন প্লাছ